Hello viewers, welcome back to our channel. আশা কৰো আপোনালোক সবাই ভালে আছে। সো আজি আমি এটা আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট টপিক আলোচনা কৰিবলৈ আহিছো, যেটো টপিকৰ কাৰণে আপোনালোকে হয়তো বিটিআৰ বা নন বিটিআৰ ষ্টুডেন্ট বিলা বহুত দিন ধৰি ওয়েট কৰি আছিল। সো এই ইনফৰমেশনটো মই দিয়াৰ আগতে আপোনালোকক এটা ভিডিও দেখাব বিচাৰো। जोंनो जारिखिया कमप्लिट खालामगोन जायफ्रा क्वालिफाइड जायफ्रा कमप्लिट क्राइटेरियाफोरखौ फुलफिल खालामनानै दं बे फुलफिल खालामजोबनाय गासैबो केन्डिडेटखौ जोङो डिसेम्बरनि गेजेराव एपइन्टमेन्ट होनानै कमप्लिट खालामनायनि मोनसे एसेसमेन्ट खालामदों मोनसे मा होनो परिकल्पनाजों जों दा खामानि मावनो जों स्टार्ट खालामदों। बेनि थाखाय थाबैनो मोनसे स्क्रुटिनि कमिटि बानायनानै सोरनि माबायदि कन्डिशन क्राइटेरिया दङ बेफोरखौ नायनो थाखाय आङो मोनसे कमिटि बानायगोन आरो बे कमिटिनि रिपर्ट मथे जोङो डिसेम्बरनि गेजेराव बे टेट पास जानाय कैंडिडेटफोरखौ एपॉइंटमेंटखौ होजोबनो थाखाय চেষ্টা खालामगोन। सो আপোনালোকে ভিডিওটো চালে। सो এই ভিডিওটোত কোৱা মানুহজন হৈছে আমাৰ যে বিটিসিৰ যে নতুন এডুকেশন মিনিষ্টাৰ ৰবিৰাম নাৰ্জাৰী স্যাৰ। सो ৰবিৰাম নাৰ্জাৰী স্যাৰ ইয়াতে বড়ো ভাষাত কথাবিলাক কৈছে। সো বহুতৰ অলপ প্ৰবলেম হ'ব পাৰে ল্যাঙ্গুৱেজটো বুজাৰ কাৰণে। সো মই বুজাই দি আছো যে ইয়াতে কি কোৱা হৈছে যে ৰবিৰাম নাৰ্জাৰী স্যাৰে কৈছে যে আমাৰ যে কিছে বিটিসিৰ যে এলপিইউপি টিচাৰ ৰিক্ৰুটমেন্ট সম্পূৰ্ণ হোৱা নাছিল, কিয়নো আমাৰ যে নিউজৰ কেছৰ কাৰণে আৰু ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি যোৱাৰ কাৰণে কি হৈছিল আমাৰ বিটিসিৰ যে এলপিইউপি টিচাৰ ৰিক্ৰুটমেন্ট কামটো সম্পূৰ্ণ হোৱা নাছিল ইউপিপিএল চৰকাৰ থাকোতে। সো এতিয়া যেহেতু চৰকাৰ গঠন হৈ গ'ল, মন্ত্ৰীসভা গঠন হৈছে আৰু সকলৰ পদবী বেলেগ বেলেগ দিয়া হৈছে। সো এই পদবীত যে আমাৰ এডুকেশ্যন মিনিষ্টাৰ স্যাৰ ৰবিৰাম নাৰ্জাৰী স্যাৰে কি ক'লে যে আমাৰ উইদিন ডিসেম্বৰ আৰু জানুৱাৰীৰ ভিতৰত আমাৰ টিচাৰত যে ৰখি থকা কামবিলাক টিচাৰত যে এলপিইউপি কামবিলাক ৰখি আছে এই কামবিলাক পুনৰাই ষ্টাৰ্ট কৰা হ'ব আৰু এই কামবিলাক ষ্টাৰ্ট কৰি ভেৰিফিকেশন ডকুমেন্ট কৰি জয়নিং লেটাৰো দিয়া হ'ব উইদিন ডিসেম্বৰ আৰু জানুৱাৰীৰ ভিতৰত। সো মই আৰু আশা কৰি আছো যে এই টিচাৰৰ এলপিইউপি টিচাৰ ৰিক্ৰুটমেন্ট হৈ যাৱাৰ পিছত আমাৰ যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কামবিলাক ৰখি আছিল, সো এই কামবিলাক কি কৰা হ'ব উইদিন জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব আৰু ইয়াৰ পিছতে আৰু নতুন পোষ্ট ওলাব পাৰে। এতিয়ালৈকে এইটো ইনফৰমেশনটো দিয়া হোৱা নাই, কিন্তু মই আশা কৰি আছো যে ডিসেম্বৰ আৰু জানুৱাৰীৰ ভিতৰত আপোনালোকৰ বিটিসি এলপিইউপি টিচাৰ ৰিক্ৰুটমেন্ট হৈ যাব আৰু তাৰ উপৰে আপোনালোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ জয়নিং বিলাক দিয়া হ'ব। সো আশা কৰো মই এই ভিডিওৰ জৰিয়তে আপোনালোকক এটা ভাল ইনফৰমেশন দিবলৈ সক্ষম হৈছো। সো লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শেয়াৰ কৰিব আৰু মোষ্টলি সাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো সাবস্ক্ৰাইব কৰিলে মই এনেকা ভিডিও আনি থাকিম। সো পৰৱৰ্তী সময়ত আপোনালোকৰ এটো হেল্পফুল হ'ব। সো থ্যাংক ইউ।